Hello everyone, welcome to Before Exam. আজি আমি 20 আৰু 21 তাৰিখৰ যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি আলোচনা কৰিম। সো ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে Which state government has launched PARTH? ইয়াত ফুল ফৰ্মটো দিয়া আছে PARTH যে পুলিচ আৰ্মি ৰিক্ৰুটমেণ্ট ট্ৰেইনিং এণ্ড হুনাৰ। এই আঁচনিটো কোনখন ৰাজ্য চৰকাৰে মুকলি কৰিছে বা এই যোজনাটো কোনখন ৰাজ্য চৰকাৰে মুকলি কৰিছে? ইয়াৰ ৰাইট আনসাৰত হ'ব অপশ্যন সি মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশে ৰিসেন্টলি এই আঁচনিটো কি কৰিছে? মুকলি কৰিছে। এই আঁচনিটো কিয় মুকলি কৰা হৈছে? যে মধ্যপ্ৰদেশত কি কৰা হৈছে যুৱক যুৱতীসকলৰ বাবে পেৰামিলিটাৰী বা সেনা পুলিচ ইত্যাদি ট্ৰেইনিং দিয়াৰ বাবে এই আঁচনিটো লঞ্চ কৰিছে। আৰু এই আঁচনিটো অকল এইটো ক্ষেত্ৰতে নহয়, ইয়াত যুৱক যুৱতীসকলক ফিজিকেলি সেনাৰ বাবে বা পুলিচৰ বাবে ফিজিকেলি আৰু ৰিটেন এক্সামিনেশ্যনৰ কাৰণে গোটেইখিনি দিশতে কি কৰিব? প্ৰিপেয়াৰ কৰি তুলিব। লগতে চাব মধ্যপ্ৰদেশৰ বিষয়ে ইয়াত দিয়া আছে। মধ্যপ্ৰদেশত যিটো ফৰ্মেশ্যন সেইটো হৈছিলে 1 নৱেম্বৰ 1956। মধ্যপ্ৰদেশৰ কেপিটেল হৈছে ভোপাল আৰু মধ্যপ্ৰদেশৰ আটাইতকৈ ডাঙৰ চহৰখন হৈছে ইন্দোৰ। মধ্যপ্ৰদেশৰ বৰ্তমান সময়ত কেইখন ডিষ্ট্ৰিক্ট আছে সেয়া হৈছে 55। মধ্যপ্ৰদেশৰ কাৰেণ্ট যিজন গভৰ্ণৰ তেওঁ হৈছে মংগুভাই চি পেটেল আৰু যিজন চিফ মিনিষ্টাৰ বৰ্তমান সময়ত তেওঁ হৈছে মোহন যাদৱ। ইয়াত চাব মধ্যপ্ৰদেশৰ বিধানসভাৰ আসন দিয়া আছে 230খন, লোকসভাৰ আসন দিয়া আছে 29খন আৰু ৰাজ্যসভাৰ আসন দিয়া আছে 11খন। নেক্সট কুৱেশ্যন, হুইচ অৰ্গেনাইজেশ্যন ৰিলিজ দ্য ফিউচাৰ অফ জবছ ৰিপৰ্ট 2025? কোনটো সংস্থাই ফিউচাৰ অফ জবছ ৰিপৰ্ট 2025 প্ৰকাশ কৰিছে? এই ক্ষেত্ৰত ইয়াৰ ৰাইট আনসাৰটি হ'ব অপশ্যন এ ৱৰ্ল্ড ইকনমিক ফৰাম। ৱৰ্ল্ড ইকনমিক ফৰামে কি কৰিছে? এই ৰিপৰ্টটো পাব্লিছ কৰিছে। গতিকে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন এ ৱৰ্ল্ড ইকনমিক ফৰাম। ইয়াৰ উপৰিও ইয়াৰ বাকী অপশ্যন কেইটাত আমাৰ যিকেইটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন দিয়া আছে যেনেকৈ ৱৰ্ল্ড বেংক, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰাম, এই গোটেইকেইটা অৰ্গেনাইজেশ্যনৰ বিষয়ে আমি ইয়াৰ পিছত চাই লৈছোঁ। লগতে ইয়াত চাব WEF, যাক আমি জানো ৱৰ্ল্ড ইকনমিক ফৰাম বুলি। ইয়াৰ ফৰ্মেশ্যন হৈছিলে 1971। ইয়াৰ হেডকোৱাৰ্টাৰটো আছে ছুইজাৰলেণ্ডৰ কলনি নামৰ চহৰখনত। বৰ্তমান সময়ত যিজন প্ৰেছিডেণ্ট তেওঁ হৈছে বৰ্গী ব্ৰেণ্ডা। বৰ্গী ব্ৰেণ্ডা হৈছে বৰ্তমান সময়ত WEFৰ প্ৰেছিডেণ্ট। আৰু ইয়াত চাব ৱৰ্ল্ড ইকনমিক ফৰামৰ যিটো লগো সেই লগোটো ইয়াত ধুনীয়াকৈ দিয়া আছে। ইয়াৰ পিছত চাইছোঁ আমি IMF। IMF হৈছে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। ইয়াৰ ফৰ্মেশ্যন হৈছিলে 1 জুলাই 1944ত আৰু ইয়াৰ যিটো হেডকোৱাৰ্টাৰ সেয়া হৈছে ক'ত আছে? ৱাশ্বিংটন DC। মেম্বাৰশ্বিপ কাউণ্ট্ৰি হৈছে 191। লগতে চাব মেনেজিং ডিৰেক্টৰ। মেনেজিং ডিৰেক্টৰ হৈছে ক্ৰিষ্টিলিনা জৰ্জিভা। ক্ৰিষ্টিলিনা জৰ্জিভা হৈছে ইয়াৰ মেনেজিং ডিৰেক্টৰ আৰু ডেপুটি মেনেজিং ডিৰেক্টৰ হৈছে গীতা গোপীনাথ। ডেপুটি মেনেজিং ডিৰেক্টৰ হৈছে গীতা গোপীনাথ। ইয়াৰ পিছত চাইছোঁ আমি ৱৰ্ল্ড বেংক। ৱৰ্ল্ড বেংকৰ ফৰ্মেশ্যন হৈছিলে 7 জুলাই 1944ত। এয়া হৈছে ৱৰ্ল্ড বেংকৰ যিটো লগো সেয়া লগোটো দিয়া আছে। লগতে চাব ইয়াৰ হেডকোৱাৰ্টাৰটো আছে ৱাশ্বিংটন DC। যে ৱৰ্ল্ড বেংকৰ হেডকোৱাৰ্টাৰটো ক'ত আছে? ৱাশ্বিংটন DC। আৰু কাৰেণ্ট যিজন প্ৰেছিডেণ্ট তেওঁ হৈছে অজয় বাংগা আৰু যিজন মেনেজিং ডিৰেক্টৰ সেয়া হৈছে অঞ্চলাকান্ত আৰু মেম্বাৰশ্বিপ কাউণ্ট্ৰি হৈছে 184। মেম্বাৰশ্বিপ কাউণ্ট্ৰি 184। ইয়াৰ পিছত চাইছোঁ আমি ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰাম। ইয়াত ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰামৰ ইয়াত লগোটো দিয়া আছে, চাব পাৰিব যে ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰামৰ ফৰ্মেশ্যনটো হৈছিলে 22 নৱেম্বৰ 1965। 22 নৱেম্বৰ 1965। ইয়াৰ হেডকোৱাৰ্টাৰটো আছে নিউয়ৰ্ক চিটিত আৰু বৰ্তমান সময়ত যিজন এডমিনিষ্ট্ৰেটৰ তেয়া হৈছে আসিম ষ্ট্ৰেইনাৰ। আসিম ষ্ট্ৰেইনাৰ হৈছে বৰ্তমান সময়ত UNDPৰ এডমিনিষ্ট্ৰেটৰ। নেক্সট কুৱেশ্যন, where did PM Modi lay the foundation stone of India's first green hydrogen hub? যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে ভাৰতৰ প্ৰথমটো সেউজ হাইড্ৰজেন হাবৰ আধাৰশিলা ক'ত স্থাপন কৰে? ইয়াত সুধিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমটো সেউজ হাইড্ৰজেন হাবৰ আধাৰশিলা ক'ত স্থাপন কৰে? ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন চি বিশাখাপট্টনম। বিশাখাপট্টনমত কি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে আমাৰ ভাৰতৰ প্ৰথমটো সেউজ হাইড্ৰজেন, ইয়াত চাব পাৰিব প্ৰথমটো সেউজ হাইড্ৰজেনৰ যিটো হাব সেই হাবৰ আধাৰশিলাটো স্থাপন কৰে। ক'ত কৰে? বিশাখাপট্টনমত। Question, which city is the host of Kho Kho World Cup 2025?
খো খো বিশ্বকাপ 2025 কোনখন চহৰত আয়োজন কৰা হৈছে 13 জানুৱাৰী তাৰিখৰ পৰা এই খো খো 2025ৰ যিখন বিশ্বকাপ সেই বিশ্বকাপখন চলিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি নিউ দিল্লী নিউ দিল্লীত কি কৰা হৈছে এই খো খো ৱৰ্ল্ড কাপ এইবাৰ আয়োজন কৰা হৈছে নিউ দিল্লীৰ ক'ত আয়োজন কৰা হৈছে নিউ দিল্লীৰ IGSত কি কৰা হৈছে অৰ্থাৎ ইন্দিৰা গান্ধী ষ্টেডিয়ামত কি কৰা হৈছে ইন্দিৰা গান্ধী ষ্টেডিয়ামত এইবাৰৰ যিখন খো খো বিশ্বকাপ সেই বিশ্বকাপখন আয়োজন কৰা হৈছে নেক্সট কোৱেশ্চন চাইছো আমি নেপচুন মিসাইল ইজ ডেভেলপড বাই হুইচ কান্ট্ৰি নেপচুন মিসাইল কোনখন দেশে নিৰ্মাণ কৰিছে এইটো চাব নেপচুন মিসাইলৰ যিটো চিত্ৰ দিয়া আছে এই নেপচুন মিসাইলটো ৰিসেন্টলি কোনখন দেশে ইয়াক লঞ্চ কৰিছে বা নিৰ্মাণ কৰিছে হেয়া হৈছে অপচন এ ইউক্ৰেইনে এই মিসাইলটো ৰিসেন্টলি লঞ্চ কৰিছে আৰু এই মিসাইলটো হৈছে সাবসনিক মিসাইল কি মিসাইল সাবসনিক মিসাইল আমি মিসাইলসমূহৰ স্পিড অনুসৰি কিছুমান ক্যাটাগৰীত আমি ভাগ কৰা দেখা পাইছো যেনে সুপাৰসনিক সাবসনিক আৰু হাইপাৰসনিক যেনে সাবসনিক পাইছো আমি সুপাৰসনিক আৰু হাইপাৰসনিক এই মিসাইলসমূহৰ যেটো এই ভাগ কেইটাৰ ভিতৰত এই মিসাইলটো হৈছে নেপচুন নামৰ মিসাইলটো হৈছে এটা সাবসনিক ক্ৰুজ মিসাইল ইয়াত চাব ইউক্ৰেইনৰ যেটো জিওগ্ৰাফিক্যাল লোকেশন ইয়াত দিয়া আছে যে ইউক্ৰেইনখন হৈছে ইউৰোপৰ একেবাৰে পূব প্ৰান্তত থকা এখন দেশ একেবাৰে ইষ্টাৰ্ণ প্ৰান্তত থকা এখন দেশ আৰু এই দেশখন হৈছে ইউৰোপৰ দ্বিতীয়খন বৃহত্তম দেশে হৈছে ইউক্ৰেইনৰ লগত বৰ্ডাৰ শেয়াৰ কৰি থকা যিকেইখন দেশ এয়া হৈছে বেলাৰুছ পোলেণ্ড ৰোমানিয়া আৰু ৰাছিয়া এইফালে আছে ব্লেক সি লগতে চাব আৰু যে ইউক্ৰেইনৰ যেটো ক্যাপিটেল হেয়া হৈছে কিয়েভ প্ৰেসিডেন্ট হৈছে ভ্লাদিমিৰ জেলেনস্কি কাৰেন্সি হৈছে হাৰ্ভেনিয়া হৈছে ইউক্ৰেইনৰ যেটো কাৰেন্সি আৰু ইয়াৰ পপুলেশন হৈছে 3.3 কোটি কৈও বেছি 3.3 crore প্লাস নেক্সট কোৱেশ্চন চাইছো আমি জোসেফ আউন has been elected as president of which country জোসেফ আউন কোনখন দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ইয়াৰ ৰাইট আনসাৰত হ'ব অপচন বি লেবানন হৈছে এখন মিডল ইষ্টৰ কান্ট্ৰি এই লেবাননৰ নতুনজন ৰাষ্ট্ৰপতি হিচাপে এই জোসেফ আউনে কি হয় নিৰ্বাচিত হৈছে ইয়াত চাব লেবাননৰ ক্যাপিটেল হৈছে বেৰুইট আৰু লেবাননৰ যেটো কাৰেন্সি হে কাৰেন্সিটো হৈছে লেবানিজ পাউণ্ড আৰু ক্যাপিটেল হৈছে বেৰুইট ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি লেবাননৰে কি হয় নতুনজন ৰাষ্ট্ৰপতি হিচাপে জোসেফ আউনে নিৰ্বাচিত হয় নেক্সট কোৱেশ্চন চাইছো আমি 2024 চনৰ ডিসেম্বৰৰ বাবে আইসিসিৰ পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা কোনে লাভ কৰিছে Who won the ICC Men's Player of the Month Award for December 2024? ইয়াৰ ৰাইট আনসাৰত হ'ব অপচন এ জাসপ্ৰীত বুমৰা আমাৰ ভাৰতৰে এগৰাকী খেলুৱৈ ফাষ্ট বলাৰ জাসপ্ৰীত বুমৰাই কি কৰিছে এই বঁটাটো লাভ কৰিছে যেটো 2024 চনৰ ডিসেম্বৰৰ মাহৰ বঁটা বুলি কৈছে ডিসেম্বৰ মাহৰ খেলুৱৈ হিচাপে তেওঁ কি কৰিছে পুৰুষৰ কেটেগৰীত অৰ্থাৎ মেন্স কেটেগৰীত তেওঁ নিৰ্বাচিত কৰিছে আৰু ওমেন্সৰ কেটেগৰীৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ আনাবিল সাউথাৰলেণ্ডক কি কৰিছে এই বঁটাটো প্ৰদান কৰা হৈছে গতিকে ইয়াৰ ৰাইট আনসাৰটো আমি জানিছো অপচন এ জাসপ্ৰীত বুমৰা